নমস্কাৰ। চাৰ্লি চেপলিনৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবিখন হৈছে দ্য ট্ৰাম্প আৰু এই ছবিখনৰ মূল কাহিনীভাগ আজি পাঠ কৰিবলৈ লৈছোঁ। চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনীৰ এই অধ্যায়টো অৰ্থাৎ দ্য ট্ৰাম্প অধ্যায়টো আপোনালোকে শুনি যাব আৰু খুব বেছি ভাল পাব বুলি আশা কৰিলোঁ। ছবিৰ কাহিনী তৃতীয় পৰিছে দ্য ট্ৰাম্প। চাৰ্লি চেপলিনে জীৱনৰ প্ৰাৰম্ভিক কালত অভিনয় কৰা ছবিসমূহৰ ভিতৰত দ্য ট্ৰাম্পক সৰ্বশ্ৰেষ্ঠ বুলি বিবেচনা কৰা হয়। কেৱল মাত্ৰ চাৰ্লি অভিনীত ছবি বুলিয়েই নহয়, সমসাময়িক কালত অন্যান্য যিসমূহ ছবিয়ে মুক্তি লাভ কৰিছিল সেইসমূহৰ দিশৰ পৰা বিচাৰ কৰিলেও দ্য ট্ৰাম্পকে শ্ৰেষ্ঠতাৰ সন্মান প্ৰদান কৰিব পৰা যায়। ইতিপূৰ্বে চাৰ্লিয়ে যিসমূহ ছবিত অভিনয় কৰিছিল সেই সকলোবোৰ ছবিয়ে হাস্যৰসাত্মক আছিল, তাত কোনো সন্দেহ নাই। দ্য ট্ৰাম্পৰ বেলিকা তেওঁ যেন থমকি ৰ'ল। এই ছবিত তেওঁ অভিনয় ধাৰা অন্য দিশে সলাই দিলে। ছবিত অভিনয় আছিল হাস্যৰসৰ সম্পূৰ্ণ বিপৰীত, অৰ্থাৎ এই ছবিৰ অভিনয়ত তেওঁ কৰুণ ৰসৰ সঞ্চাৰ কৰিছিল। ইতিমধ্যে যিসকল লোক তেওঁ অভিনয় চোৱাত অভ্যস্ত আছিল সেই সকল লোকে এই ছবিত তেওঁ নতুন ধাৰাৰ অভিনয় দেখি যেন আচৰিতহে হ'ল। চাৰ্লিৰ দৰে এজন হাস্যৰসিক অভিনেতাই এনেদৰে অভিনয়ত কৰুণ ৰস ফুটাই তুলিব পাৰে বুলি তেওঁলোকে ভাবিব পৰা নাছিল। এয়া যেন তেওঁলোকৰ বাবে অভিজ্ঞতা বৰ্হিভূত এক অপ্ৰত্যাশিত ঘটনা। বিভিন্ন বিষাদপূৰ্ব ঘটনাৰ মাজেদি আগবঢ়া ছবিখনৰ শেষ হৈছিল চৰমতম বিষাদৰ মাজেদি। ছবিখন উপভোগ কৰা দৰ্শকৰ মনত এনে ভাৱ হৈছিল যেন প্ৰকৃতিয়েও চাৰ্লিৰ এনে বিষাদপূৰ্ণ কৰুণ অভিনয় দেখি দুখত দীৰ্ঘশ্বাস পেলাই আৰু চকুৰ কোণত চকুলো জমা হৈছে বাৰে বাৰে। এই ছবিতো চাৰ্লিক দেখা যায় নায়কৰ চৰিত্ৰত, যাযাবৰী যাৰ জীৱন, পৰিয়াল পৰিজনৰ আকৰ্ষণ, বন্ধু হিতাকাংক্ষীৰ চকুলো ঘৰৰ বান্ধোন, কোনোৱেই যাৰ গতি ৰোধ কৰিব পৰা নাই। পথেৰে আগবাঢ়ি যোৱাতেই তেওঁৰ আনন্দ। মুকলি আকাশৰ তলৰ বিশাল পৃথিৱীৰ সৰ্বত্ৰতেই তেওঁৰ ঘৰ। পৃথিৱীৰ সকলো জনগণেই তেওঁৰ বান্ধৱ পৰম আত্মীয়। এনে মানসিকতাৰ লোক এজনক জানো ঘৰৰ চাৰিবাৰৰ মাজত আবদ্ধ কৰি ৰাখিব পাৰি? চাৰ্লি ছবিৰ নায়ক, কিন্তু তেওঁ সাজপাৰত কোনো নায়কোচিত চিকচাক অথবা পৰিপাটিতা দেখা পোৱা নাযায়। মূৰত একোছা ৰুক্ষ চুলি, সামান্য বতাহতেই যি বিশৃংখল হৈ পৰে। এমুখ ঠৰঙা দাড়ি, দীৰ্ঘদিন ধৰি যাৰ ব্লেড আৰু খুৰৰ লগত কোনো সম্পৰ্কই নাই। পিন্ধনত এটি ঢিলা পেণ্ট, তাকো বুটামৰ অভাৱত ৰছীৰে টানকৈ কঁকালত বন্ধা। গাত এটি জীৰ্ণ কোট, সেইটো বিভিন্ন ৰঙৰ সূতা আৰু কাপোৰেৰে টাপলি মৰা। মূৰত বহু পৰিচিত সেই কেম্ব্ৰিজৰ টুপিটো, যত্নৰ অভাৱত সিও কোচমোচ খোৱা। নহবই বা কিয়, টুপিটো পিন্ধিয়েই তেওঁ য'তে ত'তে শুই পৰে। গাৰু নাথাকিলে টুপিটোকে ভাঁজ কৰি মূৰৰ তলত ৰাখি গাৰুৰ অভাৱ পূৰায়। আৰু ভৰিত এযোৰ কাপোৰৰ জোতা, যাৰ ৰং আছিল এটা সময়ত ৰঙা, কিন্তু দীৰ্ঘদিনৰ যত্নৰ অভাৱ আৰু ধূলি বালি লাগি সেই ৰং হৈ পৰিছে বিচিত্ৰ। ব্যৱহাৰ পদ্ধতিৰ কথাওতো আছে। জোতাযোৰৰ সৈতে ভৰি দুখনৰ ফালে লক্ষ্য কৰিলেই ব্যৱহাৰ কৰোঁতাজনৰ জন্মগত স্বভাৱৰ বিষয়ে ধাৰণা কৰিব পৰা যায়। অৰ্থাৎ তেওঁ কিমান বেছি চাকচিক বা কিমান বেছি ভালকৈ বস্তু ৰাখে সেইটো লক্ষ্য কৰিলে গম পোৱা যায় ভৰি দুখনৰ ফালে। ওপৰত বৰ্ণিত পোচাকযোৰেৰেই ছবিৰ আৰম্ভণিতে চাৰ্লিক দেখা যায়। তেওঁৰ হাতত এটুকুৰা আধা খোৱা ৰুটি, হয়তো ক'ৰবাত ভিক্ষা সংগ্ৰহ কৰা। তাৰে আধা অংশ খাই পেটৰ জ্বালা নিবাৰণ কৰি বাকী অংশ এখন ফটা ৰুমালেৰে বান্ধি সাঁচি ৰাখিছিল। পুনৰ ভিক্ষা নাপালে তাৰেই কাম চলাব লাগিব। সেয়েহে পেটৰ ভোক অনুভৱ কৰাত তেওঁ ৰুমালেৰে বান্ধি থোৱা ৰুটিৰ টুকুৰাটো উলিয়াই আনিলে। চকুত তেওঁৰ এক দীঘলীয়া যাত্ৰা পাৰ কৰি অহা ক্লান্তি ফুটি উঠিছে। ৰাস্তাৰে আগবাঢ়ি গৈ চাৰ্লি এজোপা গছৰ তলত ৰ'ল। উদ্দেশ্য গছৰ ছাঁত কিছু সময় জিৰাব। তদুপৰি গছজোপাৰ পৰা নাতি দূৰতে আছিল এটা নিজৰা, অৰ্থাৎ গছৰ ছাঁত জিৰণি লোৱাৰ লগতে ৰুটিৰ লগত নিজৰাৰ পানী পান কৰিব পাৰিব। অৰ্থাৎ পেটৰ ভোক গুচোৱাৰ লগতে তৃষ্ণা নিবাৰণো হৈ যাব। চাৰ্লি গছৰ ছাঁত বহি পৰিল। চাৰিওফালে চকু ফুলাই তেওঁ পৰিৱেশটো নিৰীক্ষণ কৰিলে। পাহাৰেৰে আৱৰা এক গ্ৰাম্য পৰিৱেশ, কেওফালে সেউজীয়া। গছৰ পাতৰ ফাঁকেৰে সূৰ্যৰ পোহৰ পথৰ ওপৰত ছিটিকি পৰিছে। চাৰ্লিয়ে বিস্ময় ভৰা চাৱনিৰে পথৰ ওপৰত ছিটিকি পৰা পোহৰখিনি চাবলৈ ধৰিলে। প্ৰকৃতিৰ এনে মনোমোহা সৌন্দৰ্য আৰু পৰিৱেশে চাৰ্লিৰ মনটো ভৰাই তুলিলে। এটা সময়ত ৰুমালত বান্ধি থোৱা পাওৰুটিৰ টুকুৰাটোলৈ তেওঁৰ মনত পৰিল। পেটৰ ভোকত যেন
খুব বেছি কামুৰি ধৰিছে। হয়, বহু সময়ৰ পৰা তেওঁ পেটত খুটকণ এটিও পৰা নাই। তেওঁ ৰুমালখনলৈ হাত আগবঢ়ালে, কিন্তু নিজৰ হাতখনলৈ লক্ষ্য কৰি তেওঁ ৰখি গ'ল। বহুদিনীয়া অযত্নৰ বাবে আঙুলিৰ নখৰ তলত ময়লা জমা হৈছে। চাৰ্লিৰ সাজ পোছাকত জধলা হ'ব পাৰে, অপৰিপাটি হ'ব পাৰে, কিন্তু তেওঁৰ পোছাক অপৰিপাটি হ'লেও খোৱা লোৱাৰ ক্ষেত্ৰত চাৰ্লি যেন কিছু পৰিমাণে সতৰ্ক। খোৱাৰ সময়ত অলপমানো লেতেৰা দেখিলে তেওঁৰ ঘৃণা অনুভৱ হয়। এই স্বভাৱ তেওঁ বাল্যকালৰ পৰাই। ওচৰতে এডাল মাৰি পৰি থকা দেখি তেওঁ সেইডাল বুটলি আনিলে আৰু নখৰ সহায়ত তাৰে এডোখৰ এৰুৱাই ল'লে। ইয়াৰ পিছত সেই টুকুৰাটোৰে তেওঁ নখৰ ভিতৰত সোমাই থকা ময়লাবোৰ এৰুৱাবলৈ ধৰিলে। কামটো কৰি থকা সময়ত তেওঁ ৰুটিডোখৰ ৰুমালেৰে মেৰিয়াই মাটিতে পেলাই ৰাখিলে, কিন্তু তেতিয়া ৰুটি টুকুৰাৰ কথা তেওঁৰ খেয়ালত নাছিল, অৰ্থাৎ মনত নাছিল। চাৰ্লিৰ এই অন্যমনস্কাৰ সুযোগ ল'লে আন এজনে, কিন্তু কোনে? কোনো মানুহ নে ৰাস্তাত ঘূৰি ফুৰা অন্য কোনোবা প্ৰাণী? মানুহ। হয়, মানুহেই হয়। সেইজনো আছিল চাৰ্লিৰ দৰে এজন জন্মগত অকৰ্মণ্য। চাৰ্লিৰ দৰে তেওঁ বাটে পথে ঘূৰি ফুৰে, অৰ্থাৎ যাযাবৰ। ইঘৰ সিঘৰত গৈ খুজি মাগি নিজৰ পেট পৰ্বতোৱাৰ লগতে পিতৃ-প্ৰদত্ত জীৱনটো সেই সময়লৈকে বৰ্তাই ৰাখিছে। বৰ্তমান সম্বন্ধে যি উদাসীন আৰু ভৱিষ্যত সম্বন্ধেও তেওঁ উদাসীন। যি কি নহওক, চাৰ্লিয়ে নখ চাফা কৰাত মগ্ন হৈ পৰিল। আন এজন একে স্বভাৱৰ লোকে আহি সেই সময়তে এটা অবিশ্বাস্য কাণ্ড কৰি পেলালে। ধীৰে ধীৰে পিছফালৰ পৰা তেওঁ চাৰ্লিৰ ফালে আগবাঢ়ি আহিল। চাৰ্লিৰ পৰা ২-৩ হাতমান আঁতৰত লৈ তেওঁ চাৰ্লিয়ে কৰি থকা কামৰ পিনে নজৰ দিলে। বুজিবলৈ যেন চেষ্টা কৰিলে কিমান মনোযোগেৰে চাৰ্লিয়ে কামটো কৰি আছে। ইয়াৰ পিছত তেওঁ ভৰি দুখন পথৰ ওপৰত কেইবাৰমান ধীৰে ধীৰে ঘঁহিলে। চাৰ্লিৰ কিন্তু সেইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই। চাৰ্লিৰ একান্ত তেওঁ নখ চাফা কৰাত ব্যস্ত হৈ আছে। মানুহজন পুনৰ ধীৰে ধীৰে কেইখোজমান চাৰ্লিৰ ফালে আগুৱাই আহিল আৰু চাৰ্লিৰ ফালে চালে। চাৰ্লিয়ে তেতিয়াও নিজৰ কামত মগ্ন। মানুহজন এইবাৰ আহি চাৰ্লিৰ গাত প্ৰায় গা লগাই থিয় হ'লহি। চিকাৰী কুকুৰৰ দৰে চাৰ্লিৰ ফালে এবাৰ চাই মানুহজনে পৰি থকা ৰুমালখন সন্তৰ্পণে তুলি ল'লে আৰু ৰুটিৰ টুকুৰাটো নিজৰ পকেটত ভৰাই ল'লে। ৰুমালখন আগৰ ঠাইত ৰাখিবলৈ গৈ তেওঁ এবাৰ থমকি ৰ'ল। ভাবিলে, খালী ৰুমালখন জানো এনেদৰে থৈ যোৱাটো বুদ্ধিয়কৰ কাম হ'ব? নিশ্চয় নহ'ব। তেওঁ ইফালে সিফালে চালে। ওচৰতে পৰি থকা ইটাৰ টুকুৰা এটাৰ ওপৰত তেওঁ চকু পৰিল। ইটাৰ টুকুৰাটো তেওঁ বুটলি ল'লে আৰু সেইটোকে ৰুটিৰ টোপলিৰ দৰে ৰুমালখনেৰে মেৰিয়াই থ'লে। বছ, এইবাৰ হৈ গ'ল। গতিকে তেওঁ যে ৰুটিৰ টুকুৰাটো লৈ গ'ল, তাৰপিছত কি হ'ল নেক্সট খণ্ডত আপোনালোকে গম পাব। আৰু ডি ট্ৰাম্পৰ নেক্সট যিটো পাৰ্ট হ'ব, ডি ট্ৰাম্প অধ্যায়টোৰ, সেইটো নেক্সট ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াই দিম। বাই বাই।